অসমীয়া ভাষাত ধ্ৰুপদী ভাষাৰ মৰ্যাদা, চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি, লাচিত বৰফুকনক সমগ্ৰ ভাৰত সমগ্ৰ বিশ্বত প্ৰতিষ্ঠা, বিহু আৰু ঝুমুৰক বিশ্ব দৰবাৰলৈ লৈ যোৱা আৰু যোৱাকালি ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ 100তম জন্ম শতবাৰ্ষিকীত প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকি অসমৰ প্ৰতিগৰাকী মানুহৰ হৃদয়ক স্পৰ্শ কৰিলে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটো আমাৰ বাবে আনন্দৰ দিন। কেইদিনমান পিছতে মই বিশ্বাস কৰোঁ গোলাঘাট আৰু আমাৰ গহপুৰক সংলগ্ন কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত আমি সুৰংগও নিৰ্মাণ কৰিব পাৰিম আৰু নামৰূপত আমি সাৰ কাৰখানাৰ কামো আগবঢ়াব পাৰিম। আজি অসমে এক নতুন পৰিচয় পাইছে। ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যসমূহৰ মাজত অসমে আজি ধ্ৰুৱতৰাৰ দৰে জিলিকি উঠিছে।